নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। মই অনিতা হাজৰিকা, এক্সেছ বাৰ ফেচিলিটেটৰ, নিউমাৰলজিষ্ট, ৰেকি হিলাৰ, ক্ৰিষ্টেল হিলাৰ। এটা সৰু এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব ওলাইছোঁ আপোনালোকৰ লগত। মই আজি এগৰাকী মানুহ লগ পালোঁ। মানুহগৰাকীয়ে ফেচবুকত মোৰ ভিডিঅ' চাই আৰু জানে মই কিবা চোৱা চিতা কৰোঁ বুলি পেলাই এনেকুৱা ধৰণৰ ছেশ্যনবিলাকো দিওঁ। কোন বস্তুটো মানে তেখেতে বুজি নাই পোৱা। মোক দেখিয়ে তেখেতে মাতিলে, আপোনাৰ লগত কথা আছিলে বুলি পেলাই। মই দোকান এখনত পাইছিলোঁ তেখেতক। হয় কওকচোন বুলি ক'লোঁ। কৈছে আপুনিতো চোৱা চিতা কৰে, মোক এটা কথা কওকচোন। কৈছে হয় কওক। এনেকৈতো চোৱা চিতা কৰি দিব নোৱাৰিম দোকানত, আপুনি মোৰ ওচৰত আহিব লাগিব, তেতিয়াহে পাৰিম বুলি ক'লোঁ। তেতিয়া তেওঁ ক'লে মোক এজন মানুহে কৈছে, কোনে কৈছে সেইটো কোৱা নাই বাৰু, মোক এজন মানুহে কৈছে, ছাজেষ্ট কৰিছে মোক ৰক্তপ্ৰবাল এটা পিন্ধিব দিছে। মই যে আপোনাৰ ইছ্যুজ কি? কৈছে মোৰ প্ৰেছাৰ, হাই প্ৰেছাৰ। কৈছে হাই প্ৰেছাৰৰ কাৰণে আপোনাক ৰক্তপ্ৰবাল পিন্ধিব দিছে। কৈছে হয়। কৈছে পিন্ধিব পাৰিমনে এনেকৈ বুলি পেলাই। মই কৈছোঁ চাওক, চোৱা চিতা নকৰাকৈ আপোনাৰ ডেট অফ বাৰ্থ মতে মই বাৰু ডেট অফ বাৰ্থ আৰু নামেদি নিউমাৰলজি যিটো কনচালটেঞ্চি কৰোঁ, সেই হিচাপে নোচোৱাকৈ মই কাকো ছাজেষ্ট নকৰোঁ ৰক্তপ্ৰবাল পিন্ধিবলৈ। আৰু আপোনাকো মই ছাজেষ্ট কৰিম চোৱা চিতা নকৰাকৈ বা কাৰো কোনো বিশেষজ্ঞৰ ওচৰত নোযোৱাকৈ আপোনালোকে তেনেকুৱা ধৰণৰ কাম নকৰিব বুলি। তেওঁ নাই, মানুহজনে জানে বহুত বস্তু। জানিলেও এইটো কাম নকৰিব, আগতে তেওঁক চাব দিয়ক। যদি তেওঁ জানে তেতিয়াহ'লে আপুনি তেওঁক চাবলৈ দিয়ক, আপোনাৰ নাম, জন্ম তাৰিখ আৰু কুণ্ডলী চুণ্ডলী এইবিলাক চাব দিয়ক, তাৰপাছতহে পিন্ধিব। কিবা আমি ৰক্তপ্ৰবাল আচলতে মংগলৰ কাৰণে পিন্ধোঁ। কিবা কাৰণতহে যদি আপোনাৰ মংগল অধিক শক্তিশালী হৈ আছে, তেতিয়াহ'লে সেইটোৱে উল্টা প্ৰভাৱ পেলাব। গতিকে এনেকুৱা ধৰণৰ আমাৰ বহুত মানুহ আছে যিয়ে নাজানাকৈ, কোনোবাই অকণমান জানে বা কোনোবাই নাজানি ক'ৰবাত আজিকালি ভিডিঅ'বিলাকত দেখি পেলাই এনেকুৱা ধৰণৰ কথা ছাজেষ্ট কৰি দিয়ে। ভিডিঅ'ত আমি গোটেই কথাবিলাক ডিটেইলছত ক'বলৈ নোৱাৰোঁ, জাষ্ট আপোনালোকক এটা ইনফৰমেশ্যন দিবলৈহে ভিডিঅ' এটা কৰা যায় যে এইটো পিন্ধিব লাগে, এইটো পিন্ধিব লাগে। কিন্তু পিন্ধাৰ আগতে আপোনালোকে এনেকুৱা ধৰণৰ বিশেষজ্ঞ মানুহৰ লগত যোগাযোগ কৰি তাৰ পাছতহে পিন্ধক। প্ৰত্যেকটো বস্তুৱেই বিশেষজ্ঞৰ দ্বাৰা আপোনালোকে কনচাল্ট কৰি ল'ব। কনচাল্ট কৰি লৈ তাৰ পাছত পিন্ধক। এনেকৈ মানুহৰ কথা শুনিয়েই বা সৰু ভিডিঅ' এটা চায়েই সেইটো ব্যৱহাৰ নকৰিব। আমিও সম্পূৰ্ণ এটা 2 মিনিট 3 মিনিটৰ ভিডিঅ' এটাত সম্পূৰ্ণ বস্তুটো আমি ক'বলৈ নোৱাৰোঁ। গতিকে আপোনালোকে বিশেষজ্ঞৰ লগত কনচাল্ট কৰিহে এনেকুৱা ধৰণৰ ষ্ট'ন পিন্ধক। গতিকে যদি বিচাৰে আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰত মোৰ সৈতে যোগাযোগ কৰিব পাৰে। থেংক ইউ।